গুড মৰ্ণিং বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আগৰ ভিডিঅ'টোত দেখাইছিলোঁ যে বস্তাত মাটি গোবৰ মিক্স কৰি কেনেকৈ ভৰাব লাগে, আৰু মই এতিয়া দেখাব বিচাৰিছোঁ যে জলকীয়া পুলিবোৰ বস্তাত কেনেকৈ লগাব লাগে ভালকৈ, বা সাৱধানে কেনেকৈ আনি ৰুব লাগে, তাকে মই আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এইবোৰ পুলিবোৰ মই ঘৰতে লগোৱা। মই ঘৰত আপোনাৰ মাটিতে ধুনীয়াকৈ পুলিবোৰ গুটি জিৰণ দি লগাইছিলোঁ, আৰু ধুনীয়াকৈ পুলিবোৰ হৈছেও। ইয়াত ধুনীয়াকৈ আপুনি অলপমান গাঁত খান্দি পেলাই থৈ দিব আগদিনাই গাঁত খান্দি থৈ ধুনীয়াকৈ পুলিবোৰ উঠাই আনি পিছদিনা ধুনীয়াকৈ অলপমান দৰকৈ হেঁচি দিব, আৰু যাতে পুলিবোৰক গৈ ধুনীয়াকৈ হেঁচা এটা মাৰি দিব আৰু গোবৰবিলাক মিলাই দিব। আৰু পুলিবোৰত চাব যাতে পুলিবোৰত দুখ নাপায়, আৰু গাত দুখ পালে পুলিবোৰ ডাঙৰ হোৱাত অলপ অসুবিধা হয় বন্ধুসকল। খুব সাৱধানে আনিব লাগিব সেইকাৰণে। আৰু পুলিবোৰ ৰোৱাৰ পিছত লগতে অলপমান পানী ছটিয়াই দিব, যাতে বন্ধুসকল পুলিবোৰে অলপ জীপ পায়। মই বন্ধুসকল পুলি বেছি লগোৱা নাই, মই 100 জোপামান লগাইছোঁ, আৰু মাটিতো দিছোঁ। মাটিত বেছি দিয়া নাই, 30 জোপামান মাটিত দিছোঁ। বন্ধুসকল, পুলিবোৰ ৰোৱাৰ পিছত 3 দিনলৈকে পুলিবোৰত একো সাৰ মাৰিব নালাগে। 3-4 দিনৰ পিছত আপুনি এটা সাৰ মাৰিব লাগিব, মেডিচিন। ভেঁকুৰনাশক বুলি কয় মেডিচিনটোৰ নাম। ভেঁকুৰনাশক মানে কি হয়, আপোনাৰ গছৰ পাতবোৰ লেৰেলি যোৱা নিচিনা হৈ যায় অকণমান ডাঙৰ হোৱাৰ পিছত। সেইকাৰণে গছজোপাত দিব নালাগে, সেই মাটিত মাৰিব লাগে এটা সাৰ। মাটিত কেনেকৈ মাৰে মই পিছৰ ভিডিঅ'টোত দেখাম বন্ধুসকল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব, যাতে মই ইয়াৰ পিছত দিয়া ভিডিঅ'বোৰ আপোনালোকে দেখা পায় আৰু কামটো কৰিও চাব। কিবা অসুবিধা পালে কমেণ্টত জনাব, আৰু মই সকলোকে ভালকৈ বুজাই দিম। বন্ধুসকল, ভোট জলকীয়া খেতি ঘৰতে কৰি কম খৰচতে স্বাৱলম্বী হয় যাতে। মোৰ পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।